ৰাধে ৰাধে গাইজ আজি মই না ছোৱালীক ৰোষ্ট কৰিম না বোৱাৰীক ৰোষ্ট কৰিম না অসমৰ মক্কেল কেইটাক ৰোষ্ট কৰিম আজি আমি কথা পাতিম অকল গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত থকা গছকিজোপাৰ ওপৰত যাক লৈ বিতৰ্কৰ সৃষ্টি হৈ আছে ফেচবুক খুলিব নোৱাৰি ইনষ্টাগ্ৰাম খুলিব নোৱাৰি অকল প্ৰকৃতি প্ৰেমীয়ে প্ৰেমী বাই টাটা আৰু ফেচবুক ইনষ্টাগ্ৰামত যেতিয়া পোষ্টবোৰ দেখিছিলোঁ আৰু ময়ো তেতিয়া জছত আহি পেলাই পোষ্ট এটা কৰি দিলোঁ যে গছতকৈ মোমাই ডাঙৰ নহয় আমাক গছ লাগে মামা নালাগে তেনেকৈ মোৰ নিচিনা 10 জনে কৰি দিলে কিন্তু মই এটা কথা ক'ব বিচাৰোঁ আমি সঁচাই প্ৰকৃতিপ্ৰেমী হয়নে যদি আমি সঁচাই প্ৰকৃতিপ্ৰেমী বা নেচাৰক যদি আমি ভাল পালোঁ হয় তেন্তে গুৱাহাটীৰ পাহাৰ কাটি পেলাই আমি তাত গৈ পেলাই ঘৰ সাজি নাথাকিলোঁ হয় নে নহয় বাতটো সহি চ' গাইজ এতিয়া আচল কথাটো হ'ল যে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত থকা গছকেইজোপাই গছ আৰু বাকী অসমৰ গাঁৱে ভূঞে থকাবোৰ গছ নহয় যেন মানুহবোৰে অকল গুৱাহাটী গছকেইজোপাহে দেখিছে বাকীবোৰ নাই দেখা আমাৰ ইয়াতে ডাঙৰ ডাঙৰ ৰাস্তা বনাইছে ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ বনাইছে তাত অনেক ধৰণৰ গছ কটা গৈছে আৰু তাত মই মাত মাতিব নোৱাৰি বুলি আপোনালোকে প্ৰশ্ন আহিব পাৰে বা আপোনালোকে মোক ক'ব পাৰে যে তই কেইজোপা গছ ৰুইছ মই এতিয়া কৈছোঁ শুনক আজি 1 মাহ 1.5 মাহৰ আগত মই 15 জোপা গছ ৰুইছিলোঁ চিধা কথা আৰু এটা কথা ক'ব বিচাৰোঁ বা আপোনালোকৰ প্ৰশ্ন আহিব পাৰে যে তই গছকেইজোপা কাটা দেখিছিলি যদি তই বাধা নিদিলি তই শুনক তেন্তে মই ইমান পাৱাৰফুল মানুহ নহয় যে তেওঁলোকৰ লগত জুতি পেলাই গছকেইজোপা কাটা বন্ধ কৰি দিব পাৰি তাৰ কাৰণে বহুত ডাঙৰ ডাঙৰ মানুহ আছে সমাজ সেৱক আছে তেওঁলোকে নিশ্চয় পাৰিলে কিন্তু তেওঁলোকো কাটাৰ নাই চ' ছ'চিয়েল মিডিয়াটো আছিল মই মাথা লগোৱা হয় চাকৰিত বাছি লয় যেনেকৈ দীঘলীপুখুৰী গছকেইজোপা বাচিছে বৰ্তমানলৈ আৰু চবতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল যে মই দেৱালী আগলৈকে গছকেইজোপাৰ ফটো দেখি আছিলোঁ প্ৰতিবাদ দেখি আছিলোঁ বহুত কিবা কিবি দেখি আছিলোঁ কিন্তু দেৱালী যেতিয়াই গুচি গ'ল তেতিয়াৰ পৰা মই ফেচবুকত ইনষ্টাগ্ৰামত এই গছক লৈ পেলাই প্ৰতিবাদটো নেদেখা হ'ল নে মানুহবোৰ আমাৰ অসমীয়া মানুহবোৰ তেনেকুৱাই নেকি দুদিনৰ কাৰণে দপদপাই দিয়ে তাৰপিছত ফুটুকা ফেন হা আৰু এইখিনিতে মই এটা কথা ক'ম যোনসকলে প্ৰতিবাদ কৰিছিল গছকেইজোপাক লৈ বা যোনে ফাৰ্ষ্ট এই মানে ভিডিঅ'টো বনাইছিল এই গছকেইজোপাক লৈ তেওঁক মই চেলুট এটা দিবই লাগিব আৰু যোনসকলে ছ'চিয়েল মিডিয়াতো হওক প্ৰতিবাদ কৰিছে তেওঁলোককো চেলুট জনাব লাগিব তেওঁলোকৰ কাৰণেই আজি গছকেইজোপা জীয়াই আছে অকল গুৱাহাটীৰ গছকেইজোপা জীয়াই থাকিলে নহ'ব গোটেই অসমখনক আমি বচাব লাগিব আৰু গছ কটাটো মই একেবাৰে বিৰোধ কৰোঁ কাৰণ কিয় গৰমৰ দিন যেতিয়া আহে আমি থাকিব নোৱাৰা হৈ যাওঁ পাগল হৈ যাওঁ এচিও কাম নিদিয়ে কাৰণটো কিয় আমি যেতিয়া গছবোৰ কাটি কৰি বৰবাদ কৰি দিলোঁ এই গুৱাহাটীত যে পাহাৰবোৰত যে মানুহবোৰ আছে কোনে পাৰ্মিশ্যন দিছে JMCয়ে পাৰ্মিশ্যন দিছে চৰকাৰে পাৰ্মিশ্যন দিছে ত' তাৰ ফলত গছ কাটিছে জংঘল কাটিছে আৰু তাত মানুহে বাস কৰিছে ত' ভুলটো ভুলটো আমাৰ নিজৰ গভৰ্ণমেণ্টৰ ত' আমি নিজকে শুধৰণি কৰিব লাগে নহ'লে যোনটো প্ৰজন্ম আহি আছে নহয় পিছৰ প্ৰজন্ম সি ধ্বংস হৈ যাব ৰাইট ব্ৰ আৰু মই এতিয়া নেচাৰক লৈ আপোনালোকক বুজাই থকাৰ কোনো প্ৰয়োজন নাই কাৰণ আপোনালোকে নিজে জানে যে গছ কাটিব নালাগে গছ কাটিলে কি হ'ব আমাৰ অৱস্থাটো চ' জানে চ' মই এতিয়া কথা এটা ক'ব বিচাৰোঁ মই বেংগলোৰত যেতিয়া গৈছিলোঁ তেতিয়া ৰাস্তাৰ মাজতো গছ দেখিছোঁ ফ্লাইঅভাৰৰ মাজতো গছ দেখিছোঁ চবতে মোতকৈ গছেই গছ সিহঁতে গছজোপাক এনেকৈ মানে ৰাস্তাটো ইঞ্জিনিয়াৰে বৰ বেলেগ এটা টেকনিকত লৈ দিছে মানে গছজোপা বচাবৰ কাৰণে যদি তাত পাৰে আমাৰ অসমত কিয় নোৱাৰে আমাৰ অসমতো পাৰিব ন গছজোপাৰ কৰিব ফ্লাইঅভাৰ লাগে ৰাস্তাও লাগিব কিন্তু আমাক গছো লাগিব ন সেইকাৰণে যেনেকেই নহওক চৰকাৰে এই কথাটোৰ ওপৰত ধ্যান দিয়ক আলোচনা কৰক ইঞ্জিনিয়াৰৰ লগত কথা পাতক মাথা মাৰক মুঠৰ ওপৰত গছকেইজোপা বচাওক সিমানখিনি আৰু শেষত এটা কথাই ক'ম বেছি জ্ঞান দি নাথাকোঁ অকল গুৱাহাটীৰ গছকেইজোপা বচালেই নহ'ব অসমৰ যিমানবোৰ গছ আছে চব বচাব লাগিব ৰাস্তাটো লাগিলে এনেকৈ নগৈ এনেকৈ যাওক 50 লাখ বেছিকৈ লাগক তেওঁ গছকেইজোপা বচাব লাগিব কাৰণ গছেই আমাৰ প্ৰাণ বুজিলেতো নহ'লে আমি পুৰি চাই হৈ যাম এসময়ত এইখিনিকে আছিল ক'বলগীয়া আৰু যদি ভুল কৰিছোঁ ক্ষমা প্ৰাৰ্থনা বিচাৰিব ৰাধে ৰাধে জয় অসম